পাছতে প্ৰসংগ আহে চতুৰ্থ স্কন্ধ সম্পূৰ্ণ 31টি অধ্যায় পোন প্ৰথমতে আহে মনুবংশ কথন মনুবংশ কথনত প্ৰকাশ পায় যিয়ে শিৱদক্ষৰ বিৰুদ্ধ দক্ষ প্ৰজাপতি এজন শ্ৰেষ্ঠ বৈষ্ণৱ আছিল কিন্তু তেওঁ মহাদেৱৰ ঈশ্বৰত্ব স্বীকাৰ কৰা নাছিল সেইকাৰণে কি গতি হৈছিল আমি সকলোৱে জানো সেইবাবে বৈষ্ণৱ মাৰ্গত এটো দৰ্শন পূৰ্বৰে পৰা আছে যে যত গুণ নাম শিৱ বিষ্ণুৰ আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ নামৰ জানা হিউ অপৰাধী পৰে নৰকত দৈবে নবাধি শিৱ বিষ্ণুৰ মাজত কোনো ভেদ নাই শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিণী অনাদি জগত ঈশায় নমো হৰি হৰাত্মনে কিন্তু তাৰ অৰ্থ এটো নহয় যে মহাদেৱ আৰু বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই সেই বুলি বোলে ভাঙৰ চিলিন টানি থাকিব কাৰণ যিজন বৈষ্ণৱ নাম যথাসম্ভৱ বৈষ্ণৱসকলৰ ক্ষেত্ৰত প্ৰধান যি নিত্য নিৰন্তৰ ভগৱন্ত স্মৰণত বহি আছে সেই মহাদেৱে সংসাৰৰ এই দুটকীয়া নিচাটো নকৰে কোনোবাই আজিকালি ক'ব পাৰে যে এই কথাটো বিতৰ্কিতও হ'ব পাৰে মোৰ ককা দেউতাইচোন ভাঙৰ হকাম খাই গোটেই জীৱন পাৰ কৰিলে আকৌ আপুনি কি কথা ক'বলৈ আহিছে গতিকে কোনোবাই ভাং খাইছে নাখাইছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু মহাদেৱৰ ডিঙিত এই বস্তুটো ওলমাই দিয়াটো অশুদ্ধ যিটো শাস্ত্ৰও প্ৰকাশ কৰা নাই শিৱ পুৰাণৰো এটা পাদত মহাদেৱে ভাং খায় বুলি যিহেতু কোনো উল্লেখ নাই আৰু আমি যদি চাওঁ যদি মহাদেৱৰ প্ৰসাদ বুলি ভাং কোনোবাই গ্ৰহণ কৰিছে তেতিয়া কেতিয়াও দেউতাকে পুতেকক এইটো ক'ব নোৱাৰে যে মহাদেৱৰ প্ৰসাদ ভাং গতিকে তয়ো খা কাৰণ তেওঁ জানে যে এইটো নিচাযুক্ত দ্ৰব্য এইবিলাক অনাৰ্যমূলৰ পৰম্পৰা গতিকে অন্তত এইটো চিন্তা কৰিব লাগে সেইবাবে দক্ষই আচলতে গ্ৰহণ কৰা নাছিল কিন্তু পাছত শিৱ বিষ্ণুৰ অভিভূততাৰ জৰিয়তে এইটো প্ৰকাশ কৰাই দিলে চাওকচোন মহাদেৱৰ ক্ষেত্ৰত যদি আমি চাওঁ বিষ্ণুৰ যি সহস্ৰ নাম আছে সহস্ৰ নাম পোনপ্ৰথমতে কোনে কৈছিল মহাদেৱে পাৰ্বতীক আদিজামল ভাগৱতৰ আদিৰূপ শাস্ত্ৰ বুলি কওঁ আদিজামলৰ আদিবক্তা কোন আছিল মহাদেৱে পাৰ্বতীক কৈছিল মহাভাৰত পোনপ্ৰথমতে কোনে কৈছিল মহাদেৱে পাৰ্বতী গতিকে সেই মহাদেৱে বাৰু ভাং খাই পেলাই বহি থাকিবনে যাক বিহে একো প্ৰভাৱ পেলাব নোৱাৰিলে তেওঁ বাৰু ভাঙৰ নিচাত আসক্ত হ'বনে এনেকুৱা গীত কিছুমানো আছে বোলে ভাং খাই পগলা হলাহে মহাদেৱ এইবিলাক আচলতে আমাৰ বৈষ্ণৱ মাৰ্গত গ্ৰহণীয় বস্তু নহয় বিতৰ্ক হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু যিটো সত্য সেইটো সত্যই আমি নিজৰ ইষ্টসকলক নিচাযুক্ত দ্ৰব্যৰ সৈতে যুক্ত কৰি নিন্দাৰ পাত্ৰ কৰিব নোৱাৰোঁ মহাদেৱৰ পৰিয়ালটোলৈ চাওকচোন সেইটো ভাং খোৱা পৰিয়ালৰ লক্ষণ নে ডিঙিতে আছে সৰ্প পুত্ৰৰ বাহন নিগনি নে নিজৰ বাহন নন্দী চাবলৈ গ'লে আমি সহজ অৰ্থত যদি কওঁ গৰু পত্নীৰ বাহন সোম নন্দী সিংহ আৰু গৰু সাপ আৰু নিগনি ক'ৰবাত মিল দেখিছেনে একেটা পৰিয়ালতেতো আছে সেইটো হৈছে বৈষ্ণৱৰ পৰিয়াল য'ত বিপৰীত গুণযুক্ত জীৱ একে গুণযুক্ত হৈ থাকিবলৈ বাধ্য বিৰোধিতা য'ত নাই সেয়া হৈছে মহাদেৱৰ আদৰ্শ ইয়াৰ পাছতে প্ৰসংগ আহে ধ্ৰুৱচৰিত মনুৰে পুত্ৰ জ্যেষ্ঠ পুত্ৰ আছিল মহাৰাজ প্ৰিয়ব্ৰত যাৰ কথা প্ৰকাশ পাইছে পঞ্চম স্কন্ধত তেতিয়া চতুৰ্থত প্ৰসংগ আহিছে মহাৰাজ উত্তানপাদৰ প্ৰসংগ ধ্ৰুৱচৰিত আমি সকলোৱে জানো যে মহাৰাজ উত্তানপাদৰ দুগৰাকী পত্নী আছিল সুৰুচি আৰু সুনীতি সুৰুচি সেইগৰাকী যিগৰাকীয়ে ভাল বেয়া শুদ্ধ অশুদ্ধ এইবিলাকত বৰকে গুৰুত্ব নিদিয়ে ৰুচিবোধ হ'লেই হ'ল সুনীতি যি কেতিয়াও নীতিটোক ত্যাগ নকৰে যেতিয়া ধ্ৰুৱই কান্দি কান্দি দেউতাকৰ কোচত উঠিবলৈ গৈছিল তেতিয়া সুৰুচি মাতৃয়ে ক'লে তই এই জন্মত দেউতাৰ কোচত উঠিব নোৱাৰ বোলে মোৰ গৰ্ভৰ পৰা জন্ম নহ'ল ন মোৰ সতিনীৰ পৰাহে জন্ম হ'ল ভগৱন্তক কয়গৈ যা বোলে মোৰ গৰ্ভৰ পৰা জন্ম হ'বলৈ তেতিয়াহে বোলে তই ৰজাৰ কোচত উঠিব পাৰিবি এতিয়া 5 বছৰীয়া শিশু ধ্ৰুৱই কান্দি কান্দি মাক সুনীতিৰ ওচৰত উপস্থিত হৈ ক'লেগে মা মোক সুৰুচি মাতৃ এনেকৈ ক'লে আমাৰ কোনোবা এগৰাকী হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন কেলে নিদিব কোচত উঠিবলৈ মোৰ সমান অধিকাৰ আছে বল কিন্তু সুনীতি মাতৃয়ে কি বুলি ক'লে বোপা তই যি বিচাৰিছ তোক ঈশ্বৰেহে দিব পাৰিব তই গতিকে ঈশ্বৰৰ পৰা বিচাৰি ল সেই কথাটো ইমান সৰলতাৰে গ্ৰহণ কৰিছে সেই শিশুটিয়ে ঘৰৰ পৰা ওলাই গুচি আহিছে ঈশ্বৰক বিচাৰিছে ঈশ্বৰ ক'ত আছে আকাশ মাৰ্গত গৈ থাকোঁতে নাৰদদেৱে দেখিলে নাৰদদেৱে আহি সুধিলে যে বোপাই তই মনৰ অনুভৱ কৰি ঘৰৰ পৰা ওলাই আহিছ হয় ঈশ্বৰক বিচাৰি পোৱাটো ঋষিমুনিসকলৰ কাৰণেও দুৰ্জ্ঞেয় কাম গতিকে তই এই খেলা ধূলা কৰা বয়সত কেনেদৰে কৰিবি ধ্ৰুৱৰ তেতিয়াহ'লে নিষ্ঠাটো চাওক আজিৰ পৰা 1000 বছৰ আগতে আমাৰ সংস্কৃতিৰ লোকসকলে 5 বছৰ বয়সতে আমাক শিকাই থৈ গ'ল যে অন্তৰৰ নিষ্ঠা হ'লে কেনেকুৱা হ'ব লাগে 5 বছৰে সেই ধ্ৰুৱই কৈছে যে হে নাৰদদেৱ কাৰণ আপোনালোকৰ সংগ পোৱাটো ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা গতিকে আপুনিয়ে মোক মাৰ্গদৰ্শন কৰক ঘৰলৈ গৈ মই কি কৰিম মনোতাপতেই থাকিব লাগিব তাতোতকৈ উত্তম এইটোৱে হ'ব যে আপুনি মোক মাৰ্গদৰ্শন কৰক মই ঈশ্বৰক ভজনা কৰোঁ আৰু আমাৰ কি হয় আজিকালি কিছু ল'ৰা ছোৱালী 5-6 বছৰীয়া ল'ৰা ছোৱালীৰ মাক বাপেকে লাহেকৈ মোবাইলটো হাতত তুলি দিয়ে আগতে এটা
অৱস্থা আছিল যে ৰাতিপুৱা শুই উঠিয়ে আমাক গুৰুসকলে শিকায় যে জন্মকৰ্মৰ সাক্ষীস্বৰূপ হৈছে দুইখন হাতলৈ চাই ৰাতিপুৱা শুই উঠিয়ে কবা যে কৰাগ্ৰে বসতি লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰমূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম, যে মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে নিবাস কৰক, কৰৰ মধ্যে বিদ্যাই নিবাস কৰক, কৰৰ মূলত গোবিন্দই নিবাস কৰক। আজিকালি সলনি হৈ গ'ল আমাৰ। কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম। প্ৰভাতে মোবাইল দৰ্শন হ'লেও অন্ততঃ তাত ঈশ্বৰৰ ফটোখন ৰাখকচোন। কৃষ্ণ বুলি ওলাব মুখৰ পৰা, ৰাম বুলি ওলাব, নহয়নে? তাৰ জৰিয়তে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। সেই মোবাইল কোম্পানীৰ মালিকসকলে আহি ভাৰতলৈ আহিছে আধ্যাত্মিক শিক্ষা ল'বলৈ। গতিকে মোবাইলটোৰ জৰিয়তে আমাৰ জীৱনটো নহয়, সেইটো এটা সাধনহে। মোবাইলটোৰ জৰিয়তে আজিকালি চাওকচোন যুৱ প্ৰজন্মই গীতা ভাগৱত এনেদৰে পঢ়িবলৈ ক'লে কোনেও নপঢ়েহি, কিন্তু এনেকুৱা কিছুমান এপ্লিকেশ্যন মোবাইলটোত আছে, আমি গীতা ভাগৱত মহান পুৰুষসকলৰ বাণী অডিঅ' হিচাপতো শুনিব পাৰোঁ। সেইবিলাক আমি খুচৰি নাচাওঁ। ক'ত কোনে কাক মাৰিলে, কোনে ক'ত পিকনিক খাবলৈ গ'ল, এইবিলাক খুচৰি খুচৰি চাওঁ। ক'ৰবাত কিবা এটা বেয়া কাম হ'ব লাগে, বেয়া কামটোকে খুচৰি খুচৰি দেখুওৱাৰ সংখ্যাও বেছি আৰু বেয়া কামটোকে খুচৰি খুচৰি চোৱাৰ সংখ্যাও বেছি। কিন্তু ভালটো আমি নাচাওঁ। এই মোবাইলটোতে যাতে গীতা ভাগৱত শুনিব পাৰোঁ, পঢ়িব পাৰোঁ, কেইজনে আমি চাওঁ? সেইখিনি ব্যৱহাৰ আমি শিকিব লাগে। নতুনকৈ গেম এটা ওলক, চিনেমা এখন ওলক, আপোনাৰ ভটিয়াপাৰত ভিৰ লাগিবগৈ। এতিয়া বিতৰ্ক কৰিব নালাগে, আমি চিনেমা নাচাবলৈ কোৱা নাই। মনোৰঞ্জনৰ আহিলা কোনে কেনেকৈ লৈছে কৰি থাকক, কিন্তু কেৱল ইন্দ্ৰিয় তৃপ্তিতে আমাৰ উদ্দেশ্য নহয়। অকণমান আধ্যাত্মিক চিন্তা আৰু আধ্যাত্মিক মনোৰঞ্জনৰ প্ৰয়োজন। কেৱল ইন্দ্ৰিয় মনোৰঞ্জনেই নহয়, আধ্যাত্মিক মনোৰঞ্জন কোনখিনি? ভগৱন্তৰ নাম কীৰ্তন কৰা, ভগৱন্তৰ গুণকথা শুনা। লীলাবিলাকত ইমান বিষয়বস্তু আছে যে অন্তৰত যি ভাৱটো কোনো লোকে বাক্যৰে প্ৰকাশ কৰিব নোৱাৰে, ইমান ভাৱ গভীৰতা আছে। অকণমান সেইখিনিতো খোজ পেলোৱাটো প্ৰয়োজন। এতিয়া ভক্তৰ ধ্ৰুৱই চাওকচোন 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে। আমাৰ ল'ৰা ছোৱালী তেতিয়া 5 বছৰ বয়সত চাগে খেলা ধূলা কৰি তাৰ বাহিৰে বেলেগ একো কৰিবলৈ শিকাই নাই। সেইটো হৈছে ভাৰতীয় পূৰ্বজসকলৰ দৰ্শন। 11-12 বছৰ বয়সতেই নাচিকেইটাক উপনিষদ কালৰ ঋষি দেউতাকে দান দি দি সকলো শেষ কৰিলে। তেতিয়া ল'ৰাই সুধিলে যে দেউতা, আপুনি ঘৰখনৰ সকলো বস্তু দান দি শেষ কৰিলে, এতিয়া মোক আপুনি কাক দান দিব? খং উঠিলে একেষাৰে কৈ পেলালে, তোক বোলে মৃত্যুৰ দেৱতা মই যমলৈ দান দিছোঁ। যমৰ দুৱাৰত গৈ নাচিকেইটা উপস্থিত হ'লগৈ। যম ৰজা নাছিল, 3-4 দিন যম ৰজাৰ দুৱাৰত ৰৈ থাকিল। তেতিয়া যম ৰজা যেতিয়া উপস্থিত, তেতিয়া নাচিকেইটাই কৈছে বোলে, প্ৰভু, মোৰ পিতৃয়ে বোলে যি ব্ৰহ্মক জানিবলৈ সকলো দান পুণ্য কৰি শেষ কৰিলে, অথচ তেওঁৰ মনৰ ক্ৰোধটো শান্ত হোৱা নাই। গতিকে সেই ব্ৰহ্মবিদ্যাক মই জানিব বিচাৰিছোঁ। তেতিয়া যম একদম দুখোজ পাছলৈ গুচি গ'ল। তেতিয়া যমে ক'লে, বোপাই, তই মোৰ দুৱাৰত এতিয়া উপস্থিত হ'লহি ঠিকেই, তোক মই স্বৰ্গৰ 100 কল্পৰ বাবে স্বৰ্গৰ অপেশ্বৰাৰ সুখ, যত যিমান ধন সম্পদ আছে সকলো তোক মই দি দিছোঁ, কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি, মই তোক ক'ব নোৱাৰোঁ। তেতিয়া সেই 12-13 বছৰীয়া নাচিকেইটাই ক'লে যে প্ৰভু, মোক সেই স্বৰ্গৰ অপেশ্বৰাৰ সুখ, ধন সম্পদৰ সুখ একো নালাগে, আপুনি মোক ব্ৰহ্মবিদ্যাৰ বিষয়ে কওক। সেইটো হৈছে আধ্যাত্মিক জিজ্ঞাসা। 18-19 বছৰ বয়সতে শংকৰাচাৰ্যই খালী ভৰিৰে গোটেই ভাৰত ভ্ৰমণ কৰি 4 বেদৰ মঠ প্ৰতিষ্ঠা কৰি ধৰ্ম ৰক্ষা কৰিছিল। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱলৈ গোটেই জীৱন উচৰ্গা কৰিলে যাতে সমাজখনে শুদ্ধ ভক্তিটো পায়। মহাপুৰুষৰ আজিহে জয়গুৰু শংকৰ সকলোৰে মুখত যেতিয়া জীয়াই আছিল, এইখন অসমৰ পৰাই গুচি যাবলগীয়া হৈছিল। আপোনাৰ মোৰ পূৰ্বপুৰুষেতো বিৰোধিতা কৰিছিল। গতিকে তেনে পৰিস্থিতিটো মহাপুৰুষে ধৰ্মবস্তু আমাক দি থৈ গ'ল। পাহাৰে পৰ্বতে ভৈয়ামে বগাই সকলোকে এক কৰি আনিলে। কিন্তু আজিকালি দেখা যায় কিছু সমাজত বোলে নামঘৰত খেল 2-3টা। খেল ক'ত খেলা হয়? য'ত 3-4টা পক্ষ থাকে। নামঘৰত মহাপুৰুষে আমাক এক কৰি থৈ গৈছিলহি। গতিকে আমি যদি তাতে এটা খেলে যদি আগবেলা প্ৰসংগ, ইটো খেলে যদি পাছবেলা প্ৰসংগ, তাত ভকতিৰ ভয়টোও নাই, সেইটো বাওঁহাতে আমি ক'ব পাৰোঁ। য'ত অন্তৰৰ মিল নাই তাত ভকতি কেনেকৈ সিদ্ধ হ'ব? স্বাভাৱিক কথা, কিছুমান কথাত আপোনাৰ লগত মোৰ অমিল হ'ব পাৰে, সেইখিনি কথা শাস্ত্ৰীয় দৃষ্টিৰে বিচাৰ কৰা প্ৰয়োজন। না কি মোৰ সৈতে মিলা 10জনৰ সৈতে মই এটা ফৈদ খুলিম, আপোনাৰ সৈতে মিলাজনৰ সৈতে আপুনি এটা ফৈদ খুলিব। অসুৰ আৰু দেৱতা অমৃতক পাবলৈ এখন সমাজলৈ আহিব লগা হৈছিল। আমিতো ঈশ্বৰক পাব বিচাৰিছোঁ। এতিয়া আমি মানুহৰ ক্ষেত্ৰতে যদি ভেদভাৱটো থাকে, তেতিয়াহ'লে কেনেকৈ হ'ব? বিভিন্ন পন্থ, বিভিন্ন মাৰ্গ আছে, সকলোৰে প্ৰতি সন্মানৰ ভাৱ। পথাৰৰ মাজত থকা গছজোপা যিফালৰ পৰা আছে সেইফালৰ পৰা চিধা যেন লাগে। গতিকে যাৰ যেনেকৈ উপলব্ধ হৈছে তেওঁ তেনেকৈ আগবাঢ়কচোন। কাকো আমাৰ নিন্দা কৰাৰ প্ৰয়োজন নাই। মহাপুৰুষে আমাক কি শিকাই থৈ গ'ল? পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কেতিয়াও পৰধৰ্ম বুলি কাকো নিন্দা নকৰিবা। যিজনৰ চেতনাই যিমান ঢুকি পাইছে তেওঁ তেনেকৈ উপাসনা কৰক। শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল, সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি নিজৰ উপাসনা কৰা। আনে কি কৰিছে তাক বিবেচনা কৰিলে মোৰ কি লাভ হ'ব?
মই নিজে কি কৰিছোঁ সেইটো মোৰ বিবেচনাৰ বিষয় কৰিবা ভূতকৰে সকৰ্ণ চিত্ত সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ ৰাখা এহি ভাগৱত ধৰ্ম জানা মহাবল ভাগৱত ধৰ্মত এই তিনিটাতকৈ পালনীয় বেলেগ নিয়ম নাই তেতিয়াহ'লে এই তিনিটা পালন কৰিবলৈ আমি ব্যৰ্থ হৈ আছোঁ নহয় ইফালে চাওক ক'তো চাবই নোৱাৰে যে ইফালে ইজনে সিজনক নিন্দা ইটো পন্থ সিটো পন্থক নিন্দা মই যদি ইয়াত কওঁহি যে আপুনি সেইটো মাৰ্গত নাথাকিব মোৰ পন্থটোলৈ আহক এই কনভাৰ্টেশ্যনৰ দায়িত্বটো ঈশ্বৰে মোক দিয়া নাই আৰু আপোনাক যদি এইটো মোৰ পন্থত মই যিটো সম্প্ৰদায়ত আছোঁ সেই সম্প্ৰদায়ত যদি আপোনাক ঈশ্বৰে জন্ম দিয়াব বিচাৰিলেহেঁতেন তেতিয়া আপোনাক সেইটো সম্প্ৰদায়তে জন্ম দিয়ালেহেঁতেন নহয়নে কিন্তু আপোনাক যি ৰূপত প্ৰাপ্ত কৰাইছে সেই ৰূপতে আপুনি উপাসনা কৰকচোন সেইটোহে দৰ্শন সেইবাবে বৈদিক মাৰ্গত আমাৰ 5টি সম্প্ৰদায় আছে শাক্ত শৈৱ সৌৰ গাণপত্য বৈষ্ণৱ যাৰ যি দৰ্শন তেওঁলোকে আগবাঢ়ক আমি নিজৰ বৈষ্ণৱৰ দৰ্শন সুস্পষ্ট কৰি আগবঢ়াটো প্ৰয়োজন এতিয়া চাওক ভক্তৰ ধ্ৰুৱ 5 বছৰ বয়সতে যেতিয়া ওলাই গৈছে নাৰদদেৱে ভাবিব পাৰিলেহেঁতেন এইটোতো ভাবিব পাৰিলেহেঁতেন এই 5 বছৰীয়া শিশুটি ঈশ্বৰক পাবলৈ আহিছে ই বেচেৰাতে কি সাধনা কৰিব বল বোপাই তই ইমান বিচাৰিছ যেতিয়া ঈশ্বৰৰ ওচৰলৈ লৈ যাওঁ সেইটো কিন্তু ভুলতো কৰা নাই 5 বছৰীয়া যদিও সেই ধ্ৰুৱক উপাসনাৰ সাধন দিছে উপাসনা অবিহনে আমি ঈশ্বৰৰ ওচৰলৈ কেতিয়াও যাব নোৱাৰোঁ এইটো মনৰ পৰা যদি ভুল ধাৰণা আছে যে একদম আমি কৃষ্ণ কৃষ্ণ কৈ থাকিলে আৰু সকলো হৈ যাব কিছুসকলে কয় এই নাৰদদেৱে বোলে ধ্ৰুৱক উপদেশ দিছিল সত্য যুগত এতিয়া চলি আছে কলি যুগ সেইখিনি বোলে সত্য যুগৰ কথাহে এতিয়া আপুনি ভাবি চাওক এই মানসিকতা যদি সুখদেৱে ল'লেহেঁতেন যে এইখিনি আগৰ কথাহে তেতিয়াহ'লে পৰীক্ষিতক নকলেহেঁতেন সত্য যুগৰ পৰা দাপৰৰ কলিলৈকে যিমানখিনি ভক্তিৰ সৈতে জড়িত কাহিনী উপাখ্যান আছে সকলো মহাৰাজ পৰীক্ষিতক ভক্তি বৃদ্ধি কৰিলে সুখদেৱে ক'লে নহয়নে এতিয়া চাওকচোন যেতিয়া নাৰদদেৱে ভক্ত ধ্ৰুৱক উপদেশ দিছে তেতিয়া কৈছে কি যে ধৰ্ম অৰ্থ কাম মুখ্য আনুসিদ্ধি যত সবে সিদ্ধি হুৱে যাৰ চৰণ সেৱাত অকল পতে ভজা হেন মাধৱৰ পাৱ মই তুত কহোঁ বাপু ভজন উপায় যে হে উপায় ধৰ্ম অৰ্থ কাম মুখ্য যত যিমান সিদ্ধি আছে সকলো যাৰ চৰণ সেৱাত সিদ্ধ হয় তেওঁক ভজনা কৰাৰ উপায়ৰ বিষয়ে মই কৈছোঁ শুন যে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থান আছে তাত সেহি স্থানে গয়া গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি কুশ কৃষ্ণৰ জিন শুদ্ধ আসন কৰিবি প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত প্ৰথমতে কৃষ্ণ কচিন টিবি হৃদয়ত চাওক কি ব্যৱস্থা দিছে পুণ্য নদী যমুনাৰ তীৰতে সাক্ষাৎ মধুবন নামে এক স্থানে আছে তাত সেই স্থানে গৈ গোবিন্দক আৰাধিবি স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি ভজনৰ ব্যৱস্থা দিছে চাওক যে মধুবনৰ নামেই পৰৱৰ্তী সময়ত মথুৰা হৈছিলগৈ তীৰ্থলৈ যোৱাৰ মহিমা এইখিনিত আছে এইটো কথা সুকীয়া যেতিয়া গংগা পৃথিৱীলৈ নামি আহিছিল তেতিয়া ভগৱন্তক কৈছিল যে প্ৰভু মই এতিয়া পৃথিৱীলৈ যাম গোটেই পাপী সোপাই মোটেই স্নান কৰি গোটেই পাপ সোপা মোক দি থৈ যাব গতিকে মই কেনেকৈ উদ্ধাৰ পাম তেতিয়া কৈছিল যে তোমাৰ তীৰলৈ যেতিয়া সন্ত মহন্ত বৈষ্ণৱসকলে আহি তোমাক স্পৰ্শ কৰিব তেওঁলোকৰ স্পৰ্শ আৰু প্ৰভাৱত তোমাৰ পাপ নষ্ট হ'ব আৰু তীৰ্থৰ মহিমা এইখিনিতে যে আমি চাওকচোন নামঘৰলৈ নাহিবও পাৰোঁ নামঘৰলৈ আহিলেহে যে ভকতি হ'ব কিছুসকলে কয় মই নামঘৰলৈ নাযাওঁ ইমান মানুহ হয় যি কৰিব লাগে ঘৰতেই কৰোঁ আৰু ঈশ্বৰৰ ভকতি মই বৰকৈ সমাজক দেখুৱাই নামঘৰলৈ গৈ নাথাকোঁ এইটো কিন্তু এটা বৰ ডাঙৰ অন্ধবিশ্বাস কেলৈ জানেনে নামঘৰলৈ আমি কিয় আহিব লাগে গোটেই বায়ুমণ্ডলতে বায়ু ব্যাপ্ত হৈ আছে
এতিয়া গৈ থাকোঁতে যদি কেনেবাকৈ চকাটো পামচাৰ হ'বলৈ হয়, বায়ুমণ্ডলত বায়ু আছে বুলি লৈ পেলাই ভৰাই দিব পাৰিম জানো? নোৱাৰোঁ। পাম্পটো দিবলৈ হ'লে নিৰ্দিষ্ট এটা স্থানলৈ যাব লাগিব, নহয়নে? নিৰ্দিষ্ট এটা যন্ত্ৰৰ জৰিয়তে বায়ু সেই চকাটোত ভৰোৱাটো সম্ভৱ। ভগৱন্ত সকলোতে আছে, সকলোতে আমি এতিয়া অনুভৱ কৰিব নোৱাৰোঁ, আমি ইমান শুদ্ধ নহয়। অনুভৱ কৰাৰ বাবে সেইকাৰণে নিৰ্দিষ্ট এটা স্থানলৈ যোৱা প্ৰয়োজন। সত্ৰ নামঘৰ গোসাঁই গৃহ এইকাৰণেই প্ৰতিষ্ঠা হ'ল, যাতে তাত বহি আমি ঈশ্বৰক চিন্তা কৰিব পাৰোঁ, এটা পৰিৱেশৰ মাজত থাকি, এটা মাধ্যমৰ অৱলম্বন কৰি। সেইকাৰণে কৈছিল সেই পৰিৱেশটো পাবলৈ তুমি মধুবনলৈ যোৱা। মধুবনলৈ কি কৰিবি? 5 বছৰীয়া ল'ৰা বুলি এই গা পা নুধুবলৈ কোৱা নাই। আমাৰ যেনেকৈ আজিকালি কি হৈ গ'লে, শৌচাগাৰলৈ গ'ল, পানী এচাটি মাৰিলে ঘৰলৈ সোমাই আৰু হৈ গ'ল। শৰীৰৰ শুদ্ধি আচৰণ হৈ শৌচাচাৰত। সেইকাৰণে কি কৈছে? স্নানো কৰি শৌচাগাৰলৈ যোৱা মাত্ৰকে স্নান কৰা প্ৰয়োজন। ঠাণ্ডাৰ দিনত কিছুসকল পিতৃ মাতৃয়ে কয়, ল'ৰা ছোৱালী কয় হ'ব শৌচাগাৰলৈ যদি পানী এচাটি মাৰি সোমাই, এইটো বেয়া কথা। কাৰণ শৰীৰত আমাৰ 9খনি দুৱাৰ আছে, 2খন কাণ, 2টি নাকাৰণ্ড, মুখ, বৃক্কদ্বাৰ, লিংগদ্বাৰ, বৰ্জনীয় দ্ৰব্য নিৰ্গত হয়। শুদ্ধি কেতিয়া হ'ব? বাহ্যিক শুদ্ধিটো এই শৌচাচাৰৰ জৰিয়তে, স্নানৰ জৰিয়তে। স্নান কৰি যমুনাত ত্ৰিসন্ধ্যা কৰিবি। ত্ৰিসন্ধ্যা এতিয়া আমাৰ বাবে সম্ভৱ নহয়, সেইকাৰণে আমাৰ বাবে কি দিলে? দ্বিসন্ধ্যা, 2টা সন্ধ্যা। পুৱা সন্ধ্যা, অন্তত গধূলা সন্ধ্যা। সম্যক শ্ৰাদ্ধে এটি সন্ধ্যা। সন্ধ্যাৰ সময়ত গছৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বাঁহলৈ উভতে। নামঘৰত যেতিয়া দবাকোপটো দিয়া হয়, দম দয়া দান, নিজকে দমন কৰা, দয়া কৰা, দান কৰা, নিজেও নাম লোৱা, ঈশ্বৰৰ নাম ল'বলৈ আনকো প্ৰেৰণ কৰা। ছিগনেলটো বজাই দিয়ে, দাওকেও বোলে কোৱা কোৱা বুলি চিঞৰে। গতিকে সেইখিনি সময়ত ঈশ্বৰ উপাসনাৰ প্ৰয়োজন। কুশ কৃষ্ণাৰ্জুন শুদ্ধ আসন কৰিবি। আটাইতকৈ শুদ্ধ আসন হৈছে বোলে কুশৰ আসন। কুশৰ উৎপত্তি ভগৱন্ত বৰাহৰ নোমৰ পৰা। সেইকাৰণে শান্তি কৰ্মত আমাৰ কুশ ব্যৱহাৰ কৰা হয়। আৰু কুশৰ আসন উপলব্ধ নহ'লেহে আমাৰ কি কৰা হয়? এই ধৰি লওক কলথোৰাৰ ধৰাখন বা নাৰিকল পাতৰ ধৰাখন ব্যৱহাৰ কৰা হয়। স্থিৰ সুখ আসনম। আসনখন সদায় বেছি উচ্চও হ'ব নালাগে, নিম্নও হ'ব নালাগে, শৰীৰৰ বাবে সুখকৰ হ'ব লাগে। সেই আসনত বহি কি কৰিলে? যে প্ৰাণায়াম কৰি মন প্ৰাণ নিয়মিবি। গোসাঁই ঘৰ সোমালোঁ, গা পা ধুই চাকি গছ জ্বলালোঁ, ধূপ জ্বলালোঁ, ঘোষা গালোঁ, গুৰু বাক্য ক'লোঁ, কৃষ্ণ বুলি কৈ ওলাই আহিলোঁ। কৃষ্ণক এতিয়া চিন্তা কৰিলোঁ নে? কৃষ্ণক চিন্তা কৰিলে মন প্ৰাণটো অকণমান নিয়ন্ত্ৰিত হোৱা প্ৰয়োজন। তাৰ বাবে কি দিলে? প্ৰাণায়াম। প্ৰাণায়াম সকলো নহ'লেও অন্ততঃ অনুলোম বিলোম, কুম্ভক আৰু ৰেচক। সোঁনাকে উলিয়াই দি সোঁনাকে বায়ু ভৰাই পেলাই বাওঁ নাকিকাই উলিয়াই দিয়া অনুলোম, বাওঁ নাকে বায়ু লৈ পেলাই সোঁনাকে উলিয়াই দিয়া বিলোম। জোৰত বায়ু পেটৰ ভিতৰলৈ ভৰাই দিয়া কুম্ভক, জোৰত বায়ু পেটৰ পৰা উলিয়াই দিয়া ৰেচক। এই 4টা আচৰণ কৰিব লাগে। কিয়? চাবচোন, মনটোলৈ ঢেৰ চিন্তা আহি আছে। দীঘলকৈ লাহেকৈ একান্ত মানে বহি দীঘলকৈ 3টা উশাহ লৈ দিলে কি হয়? মনটো লাহে লাহে স্থিৰ বা পাতল হ'বলৈ আৰম্ভ হয়। গতিকে আমি ঈশ্বৰক চিন্তা কৰিলে বহিছোঁ, মনটোৱে ঢেৰ কথা ভাবি আছে, ঢেৰ কথা আহি আছে। মনটোক নিয়মিবলৈ সেইকাৰণে প্ৰাণায়ামৰ প্ৰয়োজন। অন্ততঃ সেই উশাহ নিশাহৰ চাল চলনৰ জৰিয়তে যাতে মনটো স্থিৰ হয়। প্ৰণৱ উচ্চৰি হৃদি পংকজ মধ্যত। ভগৱন্ত ক'ত আছে? ভগতৰ হৃদি পংকজত। হৃদয়ৰ অষ্টদল পদ্মৰ মণিকৰ্ণিকাৰ ভিতৰত বোলে ভগৱন্তৰ স্থান। তাত ভগৱন্তক ভক্তজনে চিন্তা কৰিব। প্ৰথমতে কৃষ্ণক চিন্তিবি হৃদয়ত। এতিয়া কৃষ্ণক চিন্তা কৰি সন্মুখতটো মাধ্যম এটা লাগিব। সেইকাৰণে নাৰদদেৱে কৈছে যে মন্ত্ৰময় দাৰুময় আৰু ধাতুময়, লেখালে পানো যত প্ৰতিমা দিশয়, খালে গ্ৰামশিলাত যে চেতমণ্ডলত, জল আদি আনো যত অধিষ্ঠান যত, অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি, শুদ্ধ ভাৱে ভক্তি ভাৱে আৰাধিবে হৰি। ভগৱন্তৰ 8 প্ৰকাৰৰ মূৰ্তিৰ কথা ভাগৱতত আছে। শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্ত বিধাস্মিতা। শিলৰ হ'ব পাৰে, ধাতুৰ হ'ব পাৰে, মনোময় হ'ব পাৰে, মণিময় হ'ব পাৰে, লেখা হ'ব পাৰে, লেপন কৰা হ'ব পাৰে, মুকুতাৰ হ'ব পাৰে। ভাগৱত হৈছে ভগৱন্তৰ লেখা মূৰ্তি। অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি, যাৰ য'ত অধিকাৰ সেই অনুসাৰে ভগৱন্তৰ সেই স্বৰূপটিৰ অৱলম্বন কৰি কি কৰিবলৈ কৈছে? হৰি আৰাধনাৰ কৰিবলৈ নাৰদদেৱে উপদেশ দিছে। ইয়াৰ পাছত নাৰদদেৱে ধ্ৰুৱক ভাগৱতৰ মূল মন্ত্ৰ, দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰদান কৰিছে কাণে কাণে। যে দ্বাদশম মূল মন্ত্ৰ কহোঁ আবে, শুন সাৱধান, যাৰ সম মন্ত্ৰ নাই ইটো ত্ৰিভুৱন।
দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাক জপি হুৱে নৰ শৰীৰ সমান ভগৱন্তৰ নাম উচ্চাৰণত দেশকাল পাত্ৰৰ কোনো বিচাৰ নাই কোনোবাই শৌচাগাৰলৈ যাওঁতেও নাম ল'ব পাৰে কিন্তু মন্ত্ৰৰ ক্ষেত্ৰত সেইটো নহয় মন্ত্ৰ য'তে ত'তে উচ্চাৰণ কৰিব নোৱাৰে আচলতে আমাৰ কি হয় চাবচোন আমাৰ য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিয়া হয় ভাগৱতৰ মূল বীজ মন্ত্ৰ হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ য'তে ত'তে লিখিব নালাগে গুৰুমুখে যেতিয়ালৈকে নুশুনে তেতিয়ালৈকে বোলে উচ্চাৰণ কৰিবলৈও তেওঁ অধিকাৰী নহয় কাৰণ মন্ত্ৰত বিধি নিষেধ আছে বিধি নিষেধক জানিহে মন্ত্ৰ উচ্চাৰণ কৰিবলৈ তেওঁ অধিকৃত হয় নাৰদদেৱে ভাগৱতৰ সেই বীজ মন্ত্ৰ ধ্ৰুৱক কাণে কাণে প্ৰদান কৰিছে কাৰণ য'তে ত'তে লিখি দিয়াৰ পাছত সেই কাগজখন সেই পত্ৰখন যদি কোনোবাই খালে ডুঙে পেলাইছে তেতিয়াহ'লে পাপৰ ভাগী কোন হ'ব ভাগৱতৰ মূল মন্ত্ৰ নহয়নে যাক আমি সিংহাসনৰ ওপৰত ৰাখোঁ য'ত ভগৱন্ত বিষ্ণুৰ সমস্ত শক্তি নিৰূপিত হৈছে সেই মন্ত্ৰ যদি য'তে ত'তে লিখি পেলাই য'ত ত'ত পেলাইছোঁ তেতিয়াহ'লে সেইখন পাপৰ ভাগীও মই হ'ব লাগিব সেইকাৰণে আচলতে কি হয় যিকোনো চিঠি পত্ৰ আচলতে আমাৰ ইমানখিনি চিন্তা কৰা নহয় কিন্তু পৰাপক্ষত য'তে ত'তে ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ লিখিব নালাগে কাৰণ ভাগৱতৰ মূল শক্তি সেই মন্ত্ৰত আছে যিকোনো পত্ৰত লিখা বস্তু নহয় গুৰুমুখৰ পৰা শুনি অন্তৰত জপ কৰাৰ বস্তু সেই মন্ত্ৰ নাৰদদেৱেও ধ্ৰুৱক কাণে কাণেহে প্ৰদান কৰিছে জপ কৰোঁতে এই দুটা ওঠৰ শব্দ এই দুখন কাণেৰে বোলে স্পৰ্শ হ'ব নালাগে সেইটো হৈছে জপৰ উত্তম বিধি নামৰ উচ্চাৰণ কৰোঁতে নাম যেতিয়া জপ কৰা হয় যেতিয়া ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ জপ কৰা হয় উঠাৰে উচ্চাৰণ কৰোঁতে দুখন কাণে শুনিব নালাগিব এনেকুৱা বিধি আছে গতিকে সেই বাক্য যদি আমি যধে মধে য'ত ত'ত উচ্চাৰণ কৰিছোঁ চাবচোন কিছুসকলে ভাষণ দিয়াৰ আগমুহূৰ্তত দ্বাদশাক্ষৰ মন্ত্ৰ উচ্চাৰণ কৰি দিয়ে সেইটো নিয়ম নহয় এইটো আপোনাৰ হবে কেনেকৈ লয় সেইটো আপোনাৰ হবৰ দৃষ্টিৰ ওপৰত কিন্তু শাস্ত্ৰই কিন্তু তাৰ বিষয়ে নিষেধাজ্ঞা অৰ্পণ কৰিছে যে য'তে ত'তে দ্বাদশাক্ষৰ মন্ত্ৰ লিখিবও নালাগে উচ্চাৰণো কৰিব নালাগে কাৰণ ভাগৱতৰ মূল মন্ত্ৰ হয় আৰু সেই ভাগৱতৰ মূল মন্ত্ৰকে ধ্ৰুৱই সেই মধুবনত শ্ৰীহৰিৰ বিগ্ৰহ স্থাপন কৰি আৰাধনা কৰি প্ৰথম 3 দিন অনাহাৰে ইয়াৰ পাছত 7 দিন ইয়াৰ পিছত 9 দিন ইয়াৰ পিছত 12 দিন ইয়াৰ পাছত সম্পূৰ্ণ ছমাহলৈকে নিৰাহাৰে ভগৱন্তক একান্ত মনে হৃদয়ত চিন্তা কৰি তপস্যা আচৰণ কৰিছে সেই সময়ত ইমান শক্তিশালী পৰিলে ধ্ৰুৱৰ যুগৰ স্থিতি যে ভৰিৰ বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ ভগৱন্তক উপাসনা কৰিছে 5 বছৰ শিশুটিৰ তপ চাওকচোন বোলে কিবা এটা পাবলৈ হ'লে সাধনা লাগিব সেই সাধনাৰ ক্ষেত্ৰত ঈশ্বৰে কৃপা কৰি যে দি দিব নহয় 5 বছৰ শিশুটিৰ এও সাধনা কৰিব লগা হৈছে ঈশ্বৰক পাবলৈ আৰু আজিকালি কিছুসকল যুৱ প্ৰজন্মৰ মাজত এনেকৈ দেখা তপটো দূৰৰে কথা কিবা এটা কথা শুনিবলৈও ধৈৰ্য নাই ধৈৰ্য অবিহনে আমি জীৱনত একো পাব নোৱাৰোঁ আগতে সেই ভক্ত ধ্ৰুৱ ইমান বছৰ 6 দিন নিৰাহাৰে ঈশ্বৰক উপাসনা কৰিছে বৃদ্ধাংগুষ্ঠিৰ ওপৰত থিয় হৈ কিমান উচ্চ পৰ্যায়ৰ সাধনা আমি ইমানখিনি কৰিব নালাগে কিন্তু সেইসকলকে শুনি আমি অনুপ্ৰাণিত হ'ব পাৰোঁ তেওঁলোকে কেনেকুৱা জীৱন যাপন কৰিছিল আজি আমি কেনেকুৱা জীৱন যাপন কৰিছোঁ আৰু যেতিয়া সেই 6 মাহৰ পাছত ধ্ৰুৱৰ যুগৰ স্থিতি ইমান শক্তিশালী পৰিল যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বায়ু স্তব্ধ কৰি দিলে তেতিয়া সি ভগৱন্ত নাৰায়ণ উপস্থিত হলি সন্মুখত কিন্তু অন্তৰ্মনত তেওঁ ইমান মগ্ন হৈ আছে যে চকু নেমেলি তেতিয়া অন্তৰৰ পৰা ভগৱান অন্তৰ্ধান হৈ দিল তেতিয়া ধ্ৰুৱই চকু মেলি সাক্ষাৎ ভগৱন্তক দেখা পাইছে আৰু তেতিয়া ভগৱন্তৰ দৰ্শনৰ মাত্ৰকে ধ্ৰুৱই যি ইচ্ছা লাভ কৰি ভগৱন্তক উপাসনা কৰিছিল যে মোক কাহানিও মোৰ পিতৃ পিতামহে ঢুকি নোপোৱা এটা স্থান লাগে ভগৱন্তৰ সেই দিব্য ৰূপ দৰ্শন পোৱাৰ পাছত ধ্ৰুৱৰ সেই ইচ্ছাও নাইকিয়া হৈ থাকিছিল কিন্তু ভগৱন্তই নিজে ইচ্ছা কৰি তেওঁ ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি 3 লোকৰ ওপৰত ধ্ৰুৱতৰাৰ ওপৰত নিক্ষেপ কৰি গ্ৰহ নক্ষত্ৰৰ সকলো গতি নিৰ্ণয় কৰা হয় সেই ধ্ৰুৱলোকত ধ্ৰুৱৰ অধিষ্ঠান ৰাখি অষ্টভহুৰ প্ৰধান ৰূপত প্ৰতিস্থাপন কৰি ৰাখিলে ইয়াৰ পাছত ভগৱন্তই কি ক'লে সেইটো আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভগৱন্তই ধ্ৰুৱৰ সেই নিষ্কাম ভাৱত তুষ্ট হৈ পেলাই বৈকুণ্ঠলৈ লৈ যোৱা নাই কি কৈছে যে হে ধ্ৰুৱ তুমি নিজৰ ৰাজ্যলৈ উভতি যোৱা ৰাজ্যলৈ উভতি গৈ তুমি ৰাজ্য পালন কৰা গৈ ৰাজধৰ্ম পালন কৰা তোমাৰ যি আশ্ৰম ধৰ্ম আৰু সেই আশ্ৰম ধৰ্ম পালন কৰে মোক অৰ্পণ কৰি সকলো কৰ্ম কৰা তেতিয়া তুমি অন্তিম সময়ত মুকেই প্ৰাপ্ত কৰিবা সংসাৰ গৌতম বুদ্ধয়ো সংসাৰ বিমুখিতাহে দেখুৱালে আমাৰ এইটো চিন্তা কৰা হয় বুদ্ধত বুলি গৌতম বুদ্ধক বিষ্ণুৰ দশম নৱম অৱতাৰ বুলি ধাৰণা কৰা হয় কিন্তু গৌতম বুদ্ধ বিষ্ণুৰ নৱম অৱতাৰ নহয় বিষ্ণুৰ যি অৱতাৰ বুদ্ধ সেই বুদ্ধৰ জন্ম গৌতম বুদ্ধৰ জন্ম 2000 বছৰ আগতে ব্ৰাহ্মণ কুলত হৈছিল আৰু গৌতম বুদ্ধৰ জন্ম হৈছিল ক্ষত্ৰিয় কুলত কিন্তু সময়ৰ বহুতখিনি কথা এইবিলাক কথা ক'বলৈ গ'লে ঢেৰ দীঘলীয়া হ'বগে কিছুমান কথাত লাগি সেই বুদ্ধই এই বুদ্ধ এক হৈ থাকিল
গৌতম বুদ্ধৰ কথা এইখিনিতে এই কাৰণে প্ৰসংগ টানি আছে গৌতম বুদ্ধই কিন্তু সংসাৰ বিমুখিতাহে দেখুৱালে যেতিয়া পুত্ৰ ভাৰ্যা সকলো শুই আছে তেতিয়া দেখিলে যে এই শৰীৰটোৰ অৰ্থে আৰু কাম কৰিলে নাই সেই শুই থকা পুত্ৰ ভাৰ্যাক এৰি পেলাই তেওঁ গুচি গৈছে সন্ন্যাস ধৰ্ম আচৰণ কৰিছে কিন্তু ভাগৱতে সেইটো দেখুওৱা নাই ভাগৱতে দেখুৱাইছে জানো ভক্তৰ ধ্ৰুৱক ভগৱন্তই কি কৈছে তুমি সংসাৰ এৰি পেলাই মোৰ লগত যাব নালাগে তুমি নিজৰ দায়িত্বখিনি পালন কৰা দায়িত্বৰ জৰিয়তে মোক সাধনা মোক পাবা অন্তিম সময় দায়িত্বক ত্যাগ কৰিবলৈ কোৱা নাই সেইটো গৃহস্থীজনৰ বাবে আটাইতকৈ উত্তম উপদেশ আমি ভাবি থাকোঁ যে এই ভক্তি কৰিলে বৰ বেছিকৈ ভাগৱত শুনি পঢ়ি থাকিলে আৰু গৃহস্থী আশ্ৰম ধৰ্ম বা গৃহস্থী ধৰ্মৰ ৰক্ষা বৰ সহজ হৈ নাথাকে কাৰণে বৈৰাগ উপজি আহিব এনেকুৱা ধৰণৰ কথা বুলি আমাৰ বহুত মানুহে ভয় খাই থাকে কিন্তু ভাগৱতে সংসাৰ কেনেকৈ পালন কৰিব লাগে তাক পৰিপুষ্টহে কৰি দেখুৱাইছে যে কিদৰে নিজৰ দায়িত্ব কৰ্মৰ জৰিয়তেও ঈশ্বৰ উপাসনা সম্ভৱ হয় আৰু সেই ধ্ৰুৱৰ বংশতেই ধ্ৰুৱৰ পুত্ৰ বৎসৰৰ বংশতেই জন্ম হৈছিল মহাৰাজ অংগ আৰু অংগৰ পত্নী আছিল সুনীতা এতিয়া মহাৰাজ অংগ আৰু সুনীতা অপুত্ৰকা আছিল অপুত্ৰকা থকাৰ পাছত মৈনিকী অংগীৰাৰ উপদেশক্ৰমে তেওঁলোকে যি পুৰুদাস নামৰ যজ্ঞ আচৰণ কৰিছিল সেই যজ্ঞৰ প্ৰভাৱত তেওঁলোকে এটি পুত্ৰ সন্তানৰ ভাগী হৈছিল সেই পুত্ৰই আছিল মহাৰাজ বেন এতিয়া বেনৰ পালন পোষণ হৈছিল তেওঁৰ মাতামহ অৰ্থাৎ মাতৃৰ মাক দাৰুণীৰ অধ্যক্ষতাত এটা দাৰুণী স্বভাৱ চৰিত্ৰ সকলোৰে পৰা ধৰ্মভ্ৰষ্ট আছিল সেই বেনক ডাঙৰ দীঘল হ'বলৈ সেই দাৰুণীৰ সংগত দিয়াৰ বাবে বেন সৰুৰে পৰা উৎপতীয়া অধাৰ্মিক আৰু অৱগুণযুক্ত হ'ল সেইকাৰণে কৈ আছে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিবলৈ আমাৰ কি হয় চাবচোন মাত নুফুটা ল'ৰাটোৰ মুখতো আমি বেয়া মাতটোহে মাতিবলৈ শিকাওঁগৈ ৰাম বুলিবলৈ কৃষ্ণ বুলি কৰিবলৈ নিশিকাওঁগৈ পিছত সেইটোৱে যেতিয়া ডাঙৰ হৈ পেলাই বেয়া মাতটো মাতিব আকৌ আমিয়ে কওঁ বোপাই বেয়া মাত নামাতিবি মাত নুফুটোতে আমি কি শিকাইছিলোঁ যেনেকুৱা সংগত ল'ৰা ছোৱালী ডাঙৰ দীঘল হয় সেইবিলাক সংগই পাছত স্বভাৱ চৰিত্ৰ গঠনতো প্ৰভাৱ পেলায় এতিয়া বেনৰ চাওকচোন যজ্ঞৰ ফল প্ৰসূত হৈ তেওঁৰ জন্ম কিন্তু পালন পোষণ অসৎ সংগত হোৱাৰ বাবে বেন দুৰাচাৰী হ'ল যি দুৰাচাৰিতাৰ বাবে মহাৰাজ অংগ সুনীতাই সংসাৰ বিৰোধ হৈ শৰীৰ এৰিব লগা হ'ল সমস্ত ঋষিসকলৰ সন্মুখত নিজকে ঈশ্বৰ বুলি প্ৰকাশ কৰি থবলৈ ধৰিলে সকলো ধৰ্ম কৰ্মৰ অনুষ্ঠান ভ্ৰষ্ট কৰি ফুৰিবলৈ ধৰিলে আৰু তেতিয়া ঋষিসকলক অপমান কৰাৰ বাবে ভৃগুৱাদী মহৰ্ষিসকলে অভিশাপগ্ৰস্ত কৰি তেওঁক মৃত কৰালে আৰু তেতিয়া সুনীতিৰ মাতৃ যুগ বলেৰে কি কৰিলে সুনীতিৰ মাতৃয়ে যুগ বলেৰে বেনৰ সেই শৰীৰটো সংৰক্ষণ কৰি থৈ দিলে আৰু বেনৰ উৎপাত বোলে ইমান বৃদ্ধি হৈ গৈছিল পৃথিৱীয়ে নিজৰ উৰ্বৰতা শক্তি নিজৰ ভিতৰতে সামৰি লৈছিল সমগ্ৰ লোকত যেতিয়া অকাল দেখিবলৈ ধৰিলে বতৰৰ কোনো সন্তুলন নাই জলবায়ুৰ কোনো সন্তুলন নাই তেতিয়া পূৰ্বতে জম্বুদ্বীপ বুলি কোৱা হৈছিল মানে জম্বুদ্বীপ আজিকালিহে এতিয়া ভাৰতৰ ভৌগোলিক সীমাটো কমি আহিল পাকিস্তান বাংলাদেশ শ্ৰীলংকাই ভাৰতৰ ভৌগোলিক সীমাটো বুজাও কিন্তু আজিৰ পৰা হাজাৰ বছৰ আগত ভাৰতবৰ্ষ বুলি কোৱা লাগিলে সেই ইজিপ্তৰ পৰা ম্যানমাৰলৈকে ভাৰতৰ পৰিসীমা ব্যাপ্ত হৈ আছিল কাৰণ সেই ইজিপ্তৰ গুহাটো ৰামৰ গুহাচিত্ৰ প্ৰমাণ ৰূপত আৱিষ্কাৰ হৈছে নেদাৰলেণ্ডত আজিও ৰামৰ নামত পইচা চলে ইণ্ডোনেছিয়াত আজিও ৰামায়ণ প্ৰচাৰ হয় থাইলেণ্ডলৈ গ'লে সমুদ্ৰ মন্থত তেওঁলোকে নিজকে ৰামৰ পূৰ্বজ বুলি ভাবে তালৈকে জম্বুদ্বীপৰ প্ৰভাৱ বিস্তাৰ আছিল গতিকে সেই সমগ্ৰ জম্বুদ্বীপ যেতিয়া ৰজাহীন হৈ পৰিল সমস্ত প্ৰজাৰ মাজত অসন্তুলন দেখা পাই তেতিয়া ভৃগুৱাদী ঋষিসকলে কি কৰিলে সেই বেনৰ সংৰক্ষিত কৰা শৰীৰটোক মথন কৰি যিটো আমি আজি আধুনিক বিজ্ঞানৰ দৃষ্টিৰে চাবলৈ গ'লে যেনেদৰে বৃক্ষৰ সামান্য টুকুৰা এটাৰ পৰা পূৰ্ণাংগ বৃক্ষজোপা সৃষ্টি কৰাৰ যিটো প্ৰক্ৰিয়া কলাকৰ্ষণ টিচু কালচাৰ বুলি কয় ঠিক তেনে মানুহৰ অংগ বিকাশৰ ক্ষেত্ৰত সামান্য কলাৰ পৰা যিদৰে সম্পূৰ্ণ অংগ এটা বিকাশ কৰিব পাৰি নিশ্চয়কৈ চাগে ঋষিসকলৰ ওচৰত তেনেকুৱা কিবা পদ্ধতি আছিল সেইকাৰণে সেই মৃত বেনৰ শৰীৰৰ পৰা মথন কৰি পেলাই পোনপ্ৰথমতে তেওঁৰ শৰীৰৰ পৰা যি সৃষ্টি হৈছিল পাপ পুৰুষ ৰূপত নিখাত সমস্ত বেয়া গুণসমূহ লৈ পেলাই নিখাতৰ জন্ম হ'ল ইয়াৰ পাছতে ঋষিসকলে কি কৰিলে দক্ষিণ বাহুক মথন কৰি তাৰ পৰা উৎপন্ন কৰিছিল মহাৰাজ পৃথু আৰু বাম বাহুৰ পৰা উৎপন্ন হৈছিল দেৱী অৰ্চিৰ আৰু সেই পৃথুকে ভগৱন্তৰ অৱতাৰ বুলিও গণ্য কৰা হয় আৰু সেই পৃথুৱে কি কৰিছিল বসুমতীক দোহন কৰিছিল কাৰণ সমস্ত সংসাৰৰ উৰ্বৰতা নাশ হৈ গৈছিল দোহন কৰি তেতিয়া স্বয়ম্ভুক মনুক পাত্ৰ কৰিছিল স্বয়ম্ভুক মনু ক্ষমা কৰিব পাত্ৰ নহয় বৎসৰ অৰ্থাৎ কাৰণ গাইজনীৰ পৰা গাখীৰখন খীৰাবলৈ পোৱালিটোও প্ৰয়োজন সেই পোৱালিৰ ৰূপত স্বয়ম্ভুক মনুক সেই গুৰ
বা ধেনুৰূপা বসুমতীৰ সন্তান ৰূপত উপস্থিত কৰাই নিজেই পাত্ৰ ৰূপত উপস্থিত হৈ দোহন কৰিছিল। এতিয়া ইয়াত এটা তাত্ত্বিক দৰ্শন আছে। পৃথিৱীৰ পৰাই সমস্ত ঔষধি সমস্ত তত্ত্বৰ উৎপত্তি, তাক কোনে ভক্ষণ কৰিছে? মনুৰ সন্তানসকলে। সেইবাবে পাত্ৰ ৰূপত কোন উপস্থিত, পোৱালী ৰূপত কোন উপস্থিত আছে? স্বয়ম্ভূৱ মনু। সমগ্ৰ মনুষ্যকুলক মনুৱে প্ৰতিনিধিত্ব কৰিছে। তাক দোহন কৰিছে কোনে? পৃথিৱীৰ পালকৰূপী পৃথুৱে। আৰু এই প্ৰসংগই পৃথুচৰিত সম্পন্ন হয়। ইয়াৰ পাছত মহাৰাজ পৃথুৰ ৰাজসভালৈ চাৰিসিদ্ধৰ আগমন ঘটিছে আৰু চাৰিসিদ্ধৰ জৰিয়তে তেওঁ ভাগৱত ধৰ্মৰ জ্ঞান লাভ কৰি অন্তিম সময়ত বৈকুণ্ঠলৈ গমন কৰিছে। এটা চতুৰ্থৰ শেষৰ প্ৰসংগটি আহে পুৰঞ্জন উপাখ্যান। পুৰঞ্জন বুলি তাক জীৱ কোৱা হৈছে। পুৰঞ্জন পুৰী ইটো ভাৰত বৰিষ, এই মনুষ্য শৰীৰটোক ভাৰতবৰ্ষ বুলি সেই তাত্ত্বিক উপাখ্যানত কোৱা হৈছে। আৰু সেই পুৰঞ্জনে কি হৈছিল? এদিন নগৰত ভ্ৰমণ কৰি গৈ থাকোঁতে এখন সুন্দৰ নগৰ দেখিছিল। সেই নগৰত 9খনি বোলে দুৱাৰ আছে। তাতে এগৰাকী সুন্দৰ ৰমণী আছে। সেই ৰমণীগৰাকীৰ লগতে আছে পঞ্চ সৰ্পৰ দৰে শিৰযুক্ত এজন সেনাপতি, লগত আছে 10জন ডাঙৰ প্ৰবল শক্তিশালী সৈন্য, আৰু তেওঁলোকে সেই সমগ্ৰ ৰাজ্যখন ৰক্ষা কৰি ফুৰিছে। তেতিয়া তেওঁৰ মুখতে মোহগ্ৰস্ত হৈ বোলে মহাৰাজ পুৰঞ্জনে তেওঁৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল। আৰু বিবাহ পাশত আবদ্ধ হৈ তেওঁ ইমানেই সেই নাৰীগৰাকীত আসক্তি হ'ল যে ৰাজ্যত জুই লাগোতেও তেওঁ নিজৰ শৰীৰটোৰ কথা চিন্তা কৰিলে পাহৰি থাকিলে। সেইকাৰণে কোৱা হৈছে যে আন বন সূৰ্য অগ্নি দহিবে পাৰয়, বিষয় বন্নিক দহিবে ন পাৰয়, যাৱে ঈশ্বৰ তনুহে ভকতি প্ৰবল, তাৱদে বিষয় বন্নি বাহে ফল ফল। আনবিলাক বন অগ্নি সূৰ্যই দাহ কৰিব পাৰে, কিন্তু বিষয়ক দাহ কৰিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰ চৰণত শুদ্ধ ভক্তি নোপোজেগে। আৰু সেই পুৰঞ্জনে অন্তিম সময়ত সেই নাৰীগৰাকীক চিন্তা কৰি শৰীৰ এৰাৰ কাৰণে পাছত বোলে কন্যা ৰূপত জন্মগ্ৰহণ কৰিব লগা হ'ল। মলয়ধ্বজ নামৰ ৰজাৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ মহৰ্ষি অগস্তি আৰু পুনৰ 9জন পুত্ৰৰ সৃষ্টি হৈছিল। এতিয়া কাহিনীটো অকণমান চমুৱাইছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি। তাত পুৰঞ্জন ৰূপী ৰজাজনে হৈছে জীৱ। তেওঁ যিখন নগৰত প্ৰৱেশ কৰিছে 9খনি দুৱাৰযুক্ত, সেইখনি হৈছে শৰীৰটো। আৰু যিগৰাকী নাৰীত তেওঁ মোহগ্ৰস্ত হৈছে সেয়াই হৈছে বিষয়। সেই বিষয়ৰ লগত কোন আছে? পঞ্চ শিৰযুক্ত এজন ডাঙৰ সেনাপতি। পঞ্চ শিৰযুক্ত সেই সেনাপতিজনে হৈছে পঞ্চ প্ৰাণ। প্ৰাণ অপান ব্যান সমান উদান, এই পঞ্চ প্ৰাণবায়ুতে আমাৰ শৰীৰ চলি আছে। 10 ইন্দ্ৰিয়ই হৈছে 10জন সেনাপতি। তাত আসক্তি হৈ পুৰঞ্জনে নিজৰ অস্তিত্বৰ কথা পাহৰি পেলাই ত্ৰিশৰীৰ প্ৰাপ্ত কৰিছে। মলয়ধ্বজ ৰজাই হৈছে কৰ্মযোগ ভকতি। সেই কৰ্মযোগ ভকতিৰ সৈতে যেতিয়া সংযোগ ঘটিছে, অগস্তৰূপী শুদ্ধ মন আৰু নৱদা ভক্তি প্ৰকাশ ঘটি সেই মহাৰাজ পুৰঞ্জনে গতি পাইছে। যেতিয়ালৈকে আমি শুদ্ধ মন আৰু নৱভক্তিৰ আশ্ৰয় নকৰোঁ, তেতিয়ালৈকে পুৰঞ্জন ৰূপী জীৱই এই ভাৰতবৰ্ষৰূপী শৰীৰৰ বদ্ধতাৰ পৰা মুক্ত হ'ব নোৱাৰে। চমুকৈ সেয়াই হৈছে পুৰঞ্জন উপাখ্যানৰ তাৎপৰ্য।